আপোনাৰ ধৰা সাংবাদিকসকলে মোক জেলত দুবাৰকৈ দিয়া মই ভিখাৰী বনাই দিছে। আপোনাৰ নিচিনা সাংবাদিকে যিমান বদনাম কৰি থাকক, কিন্তু আমি সিমানে বৃদ্ধি পাইছে, সিমানে আগুৱাই আছোঁ। কি ক'ম আৰু মানে এনেকুৱা লাগিছে, সেইটো আৰু মই মানে ভাষাও মই প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ আজি শিৱসাগৰৰ ৰাইজে মোক ইমান মৰম চেনেহ দিলে, চাৰিওফালে মই ঘূৰিলোঁ, মই গমেই নাপাইছোঁ মই ক'ত আহিছোঁ, এনেকুৱা পৰিৱেশ। গতিকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ ৰংপুৰ শিৱসাগৰৰ ৰংপুৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু মই কোকৰাঝাৰৰ পৰা আজি শিৱসাগৰত মাতিছে। ইয়াৰ কাৰণে আমি যে সকলোৱে আমাক মৰম চেনেহ দিছে, ইয়াৰ কাৰণে মই কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ তেখেতে। যে চুগেলি আচলতে মানুহে জানিব বিচাৰিছে চুগেলি আচলতে কোন হয়। চুগেলি আল্লাই একফালে মোক দিছে, আনফালে মোক দিয়া নাই, এইটো মোৰ কিন্তু মোৰ ঘৰ বাৰী নাথাকিব পাৰে, কিন্তু চুগেলি এটাই কি, যিটো আল্লাই মোক দিছে এই সম্পদ কোনেও কাঢ়ি ল'ব নোৱাৰে। গতিকে বহুত ভাল লাগিছে মই ইয়াতে আহি, গতিকে অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক। চাওঁ মই খেলিবৰ কাৰণে ভাল লাগিব, যেতিয়া মই কেতিয়াও খেলা নাই, গতিকে ফিল্ডত এতিয়া মাতিছে, এবাৰ চাম। আগতে আহিছিলোঁ কিন্তু আমি প্ৰগ্ৰামত অনুষ্ঠানত মই অংশগ্ৰহণ কৰা নাই, আজি প্ৰথমত অংশগ্ৰহণ কৰিলোঁ শিৱসাগৰত। হয়, মই অংশগ্ৰহণ কৰিম। নিৰ্বাচন আহিছে, এতিয়া ৰাইজে সেইটো বিচাৰ বিবেচনাটো ৰাইজে কৰিব পঞ্চায়ত ইলেকশ্যনত, কাৰণ উন্নয়নৰ ক্ষেত্ৰত ৰাইজে বিবেচনা কৰিব। কাৰণ ৱাৰ্ড সদস্য, কাউন্সিলৰ আছে, জিলা পৰিষদ, সকলোখিনি ৰাইজে এবাৰ বিবেচনা কৰি কাক দিলে ভাল হ'ব নহ'ব এইটো ৰাইজে বিবেচনা কৰিব। জীৱনত সংগ্ৰাম আছে, কৰি খাব লাগিব। এতিয়া ধৰক মোৰ ঘৰ বাৰী নাই, ভৱিষ্যত কি মোৰ লক্ষ্য নাই নেকি যে মই ঘৰ বাৰী নবনাম, এনেকৈ ৰাস্তাত ধৰি কেইদিন থাকিম? নিজৰ এটা কৰ্ম কৰি খাব লাগিব। আপোনাৰ ধৰা সাংবাদিকসকলে মোক জেলত দুবাৰকৈ দিয়া মই ভিখাৰী বনাই দিছে, বেয়া পাব নালাগে, কিন্তু আপোনাৰ ধৰা সাংবাদিকে মোক জেলত ভৰাই দিছিলে। মিছাই ইয়াতো আমি য'ত পটকৈ প্ৰমাণ হ'লে চুগাইলেও সঁচা যে দুৰ্নীতি কৰা নাছিলে, ভাল কাম কৰিছিলে, সেইটো মানে প্ৰমাণ আছে। কতে যিমান বদনাম কৰি থাকক, আপোনাৰ নিচিনা সাংবাদিকে যিমান বদনাম কৰি থাকক, কিন্তু আমি সিমানে বৃদ্ধি পাইছে, সিমানে আগুৱাই আছোঁ। কৈছোঁ যে মোৰ কেতিয়াবা বেয়া লাগে, কাৰণ ঈদৰ সময়ত এটাই কওঁ যে দুখীয়া মানুহৰ ঈদ নাই, দুখীয়া মানুহৰ কোনো ফূৰ্তি নাই। সেইটো মই যে মই যিটো কাম কৰিছিলোঁ সেইটো যে নিউজ বজালে মই ভাল পালেহেঁতেন, কিন্তু মিছা মিছা বদনাম কৰি আজি এনেকুৱা পৰিস্থিতি হৈছোঁ, আজি নিজে ঘৰত যাব পৰা নাই আজিলৈকেও। আজি মোৰ মাক মই চাব পৰা নাই, এটা অশান্তিত আছোঁ। সেইকাৰণে মই দুখ লাগিছে কেতিয়াবা। ঈদৰ দিনা আমাক খবৰ লোৱা নাই, কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া মাতিছিলে, মই গৈছোঁ। মই ভাৰতীয় জনতা পাৰ্টীক ভাল পাওঁ আৰু মনৰ পৰা আন্তৰিক ভাল পাওঁ কাৰণে তেওঁলোকতো আমি সহায় কৰিছিলোঁ। সিহঁতক মোক মাতিছিলে, এতিয়া তেওঁলোকে যদি আমাক সহায় কৰা নাই মামা, তাতে আমি কোনো দুখ পোৱা নাই, নকৰিলে আমি কি কৰিম? এতিয়া মোৰ সিহঁতে সেইটো হৈছে যে মোক আজিলৈকে মোক কোনো ধৰণৰ সহায় কৰা নাই, কিন্তু তথাপি আমি দুখ পোৱা নাই, আমি ভাল পাই আছোঁ। আই লাভ বিজেপি কৈ মই নকওঁ, কাৰণ মই গালি নিদিওঁ। জনে যেনেকুৱা ব্যৱহাৰ কৰে তাৰ লগত তেনেকৈ মই ব্যৱহাৰ কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।